Hello everyone, good morning. বিহু আহি দুৱাৰ মুখ পালেহি। পিছে পিঠাপনা একোৱে বনোৱা হোৱা নাই। ভাবিলো কেইটামান লাৰুকে বনাও। কিহৰ লাৰু গম পাব ৰব। প্ৰথমে ইয়া খিচমিচ, বাদাম, সান্দহগুড়িৰে বনাম আজি লাৰু কেইটা। এপিনে ইয়া গুড়খিনিও ভালদৰে পগাই লৈছো। আৰু বাস গোটেইখিনি যোগাৰ কৰি লৈ উঠি এতিয়া গেছত কেৰাহী এটা বহাই দিলো। তাত এতিয়া সৰহকে ঘিউ দিছো দেই। ঘিউটো কিন্তু যিমান ইচ্ছা সিমান দিব পাৰে। মানে ঘিউ যিমানে বেছি হয় সিমানে লাৰু কেইটা খাই ভাল লাগে। অৱশ্যে মই ঘিউ খাই বেয়া ভাল পাওঁ যে সেইকাৰণেহে কৈছো। যদি ঘিউ খাই বেয়া পায় তেতিয়াহ'লে ৰিফাইন দি দিব। আৰু এতিয়া ঘিউখিনি গৰম খোৱাৰ পিছতে বেছি সময় এনেও গৰম কৰিব নালাগে, ঘিউ জ্বলি যায়, ভাল নালাগে। ঘিউখিনি দি উঠিয়ে ইয়াত খিচমিচ আৰু বাদামখিনি ভালকৈ ভাজি লৈ তাতে এতিয়া সান্দহগুড়িখিনি দি দিলোঁ। আৰু সান্দহগুড়িখিনি এতিয়া ভালদৰে লৰাই আছোঁ। বৰ বেছি সময় ভাজিব নালাগে সান্দহগুড়িখিনি। কিয় জানেনে? কাৰণ সান্দহগুড়িখিনি যেতিয়া গুড়ি কৰোঁ তেতিয়া আমি অলৰেডি সেইখিনি ভজা যায়েই। সেইকাৰণে বাছ মিনিমাম 7 মিনিটমান সময় এইদৰে ভাজিলেই হৈ যাব। জুইটো কিন্তু কমাই থৈ দিছোঁ দেই। তাৰোপৰি আৰু এটা কথা, সান্দহগুড়ি খালে বোলে পেটৰ অসুখ নহ'বৰ কাৰণে আমাৰ আগতে আইতাই কৈছিল নিমখ অকণমান ল'ব লাগে। সেইকাৰণে লাৰুকেইটা বনোৱাৰ আগত অকণমান এয়া নিমখো দি দিছোঁ যাতে অপকাৰ নকৰে। আৰু এয়া এইপিনে বাদাম কেইটা মই উঠাই লৈছোঁ। ইচ্ছা কৰিলে আপোনালোকে বাদাম কেইটা ঘিউত ভজাৰ আগতেই সৰু সৰু টুকুৰা কৰি লৈ ল'ব পাৰে। মই পিছে সৰু সৰু টুকুৰা কৰি হোৱা নহ'ল, সেইকাৰণে এগেইন আৰু বাদাম কেইটা উঠাই লৈ এয়া সৰু সৰু টুকুৰা কৰি লৈ লৈছোঁ। নিজৰ ইচ্ছামতে টুকুৰাটো কৰি ল'ব। মই মানে মুখত অকণমান লাগি থকাকৈ টুকুৰা কেইটা লৈ লৈছোঁ দেই। একদম সৰু কৰা নাই আৰু মানে একদম ডাঙৰকৈও ৰখা নাই। সেয়া আৰু এতিয়া বাছ বহাই দিলোঁ। দি এইখিনি ভালকৈ আৰু এগেইন লৰাই আছোঁ অকণমান সময়। আৰু এইখিনি লৰাই উঠি গেছটো এতিয়া অফ কৰি থৈ বেলেগ এটা বাচনত এইখিনি উলিয়াই ল'লোঁ। তেতিয়া সুবিধা হ'ব। আৰু এইপিনে এয়া এই যে পগাই থৈ দিছিলোঁ গুড়খিনি, সেইখিনি দি ভালদৰে এতিয়া লৰাই আছোঁ। হাতেৰে প্ৰথমে চুব পৰা নাই কাৰণ গৰম হৈ আছে গুড়খিনি মানে পগাই উঠিয়ে এনেকুৱাকৈ দি দিছোঁ গৰমে গৰমে। তেতিয়া লাৰুকেইটা বৰ ধুনীয়াকৈ বান্ধ খায়। আৰু প্ৰথমে হেতাখনেৰে লৰাই দিছোঁ, চামুচেৰেও দিব পাৰে। আৰু এইখিনি লৰাই উঠি এতিয়া মই ইয়াত হাতেৰে লাৰুকেইটা ভালদৰে মিক্স কৰিম। মানে গুড়িখিনি ভালদৰে মিঠৈখিনিৰ লগত মিক্স কৰি ল'ম। আৰু গুড়খিনি পগোৱাটো মই দেখুওৱা নাই ভিডিঅ'ত। আপুনি 1 কাপ জোখত যদি গুড় লয় 1 কাপ জোখত পানী ল'ব। বাছ পৰিমাণটো সেইখিনিয়েই। তেনেকেই গুড়খিনি পগাই ল'ব। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি আছোঁ কাৰণ ভালকৈ যদি সানি নলওঁ তেতিয়া লাৰুকেইটা ভাল নহ'ব। গুড়খিনি যাতে প্ৰতিখিনি সান্দহগুড়িতে লাগি যায় সেয়া ভালকৈ লৰাই আছোঁ এনেকৈ। আৰু হাতেৰে লাৰি থাকি এতিয়া এয়া গোল গোলকৈ লাৰুকেইটা বান্ধি আছোঁ। আপোনালোকে বাৰু খাই পাইছেনে সান্দহগুড়িৰ লাৰু? খুব সোৱাদ লাগে, মানে খুব ভাল লাগে খাই পেলাই। পটাপটো হয়, বেছি সময়ো নালাগে আৰু হাতো নুপুৰে। দেখিছেনে কি ধুনীয়াকৈ লাৰুকেইটা হৈ গ'ল। আৰু এয়া মোৰ গোটেই লাৰুখিনি বনোৱা ৰেডি হৈ গ'ল। বিহুত এবাৰ বনাই পেলাই ট্ৰাই কৰিবচোন। আৰু এনেকুৱাকৈ বনাই পেলাই কেনেকুৱা পায় কমেণ্ট কৰিও জনাবলৈ কিন্তু মোক একদমেই নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগ পাম নেক্সট ভিডিঅ'ত। বাই।